Hello everyone, welcome to the second part of CDP. তো আজি আমি ডিসকাস কৰিবলৈ যাই আছো জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং। লগতে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব কাৰণ সেইদিনা যোনখিনি ফাৰ্ষ্ট পাৰ্টত মোৰ পেডাগজিৰ অকমান টপিক ৰৈ গৈছিল সেইখিনি মই এই টপিকটোতে শেষলৈ কভাৰ কৰিম। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আমি জানা উচিত যে প্ৰিন্সিপল ৱৰ্ডটো ক'ৰ পৰা অৰিজিনেট হৈছে। চ' দ্য ৱৰ্ড প্ৰিন্সিপল অৰিজিনেটেড ফ্ৰম লেটিন ৱৰ্ড প্ৰিন্সিপিয়াম হুজ মিনিং ইজ চ'ৰ্চ। অৰ্থাৎ যেতিয়া আমি কিবা এটা বস্তু মেইন পইণ্ট হিচাপে ধৰোঁ সেইটোকে প্ৰিন্সিপাল বুলি কয়। যেতিয়া আমি জেনেৰেল প্ৰিন্সিপলছ অফ টিচিং বুলি কওঁ তেতিয়া টিচিঙৰ কাৰণে আমাক কি মেইন পইণ্টছ বা কি মেইন কথা আমি জানিব লাগে সেইখিনিকে বুজোৱা হয়। বিভিন্ন কিতাপৰ মতে জেনেৰেল প্ৰিন্সিপলছ অফ টিচিংবোৰ বেলেগ বেলেগ থাকে, কিন্তু মই আজি যিকেইটা ডিছকাছ কৰিম সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে যথেষ্ট হ'ব। দ্য ফাৰ্ষ্ট জেনেৰেল প্ৰিন্সিপলছ অফ টিচিং ইজ লাৰ্ণিং বাই ডুইং। অৰ্থাৎ যেতিয়া আমি ষ্টুডেণ্টছবোৰক অকণমান প্ৰেক্টিকেলি বস্তুবোৰ শিকাবলৈ যাওঁ, এক্টিভিটি কৰি কিনে বস্তুবোৰ শিকাবলৈ যাওঁ, তেতিয়া এইটো দেখা গৈছে যে ষ্টুডেণ্টছবোৰে বস্তুবোৰ ভালদৰে আয়ত্ত কৰিব পাৰে। সেইবাবে এইখিনি জন ডিউৱে কৈছিল যে লাৰ্ণিং বাই ডুইং কৰি কিনে ষ্টুডেণ্টছবোৰক ভালদৰে শিকাব পাৰি। দ্য ছেকেণ্ড পইণ্ট ইজ ৰিলিজ অফ এনাৰ্জি। অৰ্থাৎ যেতিয়া টিচাৰ এটাই ষ্টুডেণ্টক শিকাব অকল যদি বৰিঙে কৰি থাকে, অকল যদি লেকচাৰে দি থাকে, তেনে ষ্টুডেণ্টছবোৰো ব'ৰ হৈ যাব। সেইবাবে ইট ইজ ওৱান অফ দি ইম্পৰ্টেণ্ট পইণ্ট ফৰ জেনেৰেল প্ৰিন্সিপলছ অফ টিচিং যে টিচাৰজনে ষ্টুডেণ্টছবোৰক মটিভেট কৰিব পাৰিব লাগিব, যাৰ বাবে তেওঁলোকৰ পঢ়াটো ভালদৰে মন বহে। দ্য থাৰ্ড পইণ্ট ইজ ৰিলিভেঞ্চ। অৰ্থাৎ এইম অফ লাৰ্ণিং দ্য টপিক। যদি আমি এটা টপিক পঢ়ি আছোঁ আৰু সেই টপিকটো পঢ়ি কিনে আমাৰ এইমটো কি হ'ব লাগে, সেই টপিকটো আমি কিহৰ কাৰণে পঢ়িব লাগে, সেইখিনি যদি টিচাৰ এটাই ভালদৰে বুজাব নোৱাৰে তেনে ষ্টুডেণ্টছবোৰে ভালদৰে পঢ়িবলৈ ইচ্ছা নকৰিব। দ্য ফ'ৰ্থ পইণ্ট ইজ মটিভেশ্যন। মটিভেশ্যন এতিয়া দুই প্ৰকাৰত থাকে। ওৱান ইজ ইন্ট্ৰিনচিক মটিভেশ্যন এণ্ড এনাডাৰ ইজ এক্সট্ৰিনচিক মটিভেশ্যন। এতিয়া ইন্ট্ৰিনচিক আৰু এক্সট্ৰিনচিক মটিভেশ্যনৰ ডিফাৰেঞ্চটো কি? যেতিয়া আমি ষ্টুডেণ্টছ এটাক পানিছমেণ্টছ অৰ গিফ্টছৰ কথা ক'ম সেইটো হৈছে এক্সটাৰ্নেলি মটিভেট কৰা, অৰ্থাৎ এক্সট্ৰিনচিক মটিভেশ্যন। বাট ইন্ট্ৰিনচিক মটিভেশ্যন হৈছে যেতিয়া আমি ষ্টুডেণ্টছটোক ইণ্টাৰনেলি মটিভেট কৰোঁ, অকল ৰিৱাৰ্ডছ অৰ পানিছমেণ্টছৰ কাৰণে নহয়। যেতিয়া আমি এটা ভালদৰে লাইফটো কেনেদৰে এটা ছেপ দিব পাৰে, কেনেদৰে ভালদৰে পঢ়ি কিনে লাইফত আগুৱাব পাৰে, সেইখিনি হৈছে ইন্ট্ৰিনচিক মটিভেশ্যন। দ্য ফিফ্থ পইণ্ট ইজ এটেনশ্যন। এটেনশ্যন অৰ্থাৎ যেতিয়া আমি কিবা এটা বস্তুৰ ওপৰত ইণ্টাৰেষ্ট থাকে, কিবা এটা টপিকৰ ওপৰত ইণ্টাৰেষ্ট থাকে, দেন আপোনালোকে লক্ষ্য কৰিব যে সেই বস্তুটো আমাৰ পঢ়ি ভাল লাগে। চ' দেন সেইটোত আমাৰ পজিটিভলি ইণ্টাৰেষ্ট আছে কাৰণে আমি এটেনশ্যন দিব পাৰিছোঁ। বাট এটেনশ্যন আৰু এটা প্ৰকাৰৰ আছে, ডেট ইজ ষ্টিমুলেশ্যন। ষ্টিমুলেশ্যন অৰ্থাৎ যেতিয়া আমি কিবা এটা বস্তু হয়তো প্ৰেছাৰত ইণ্টাৰেষ্ট দি আছোঁ, নাইবা আমি এনকাৰেজমেণ্টত কামবোৰ কৰি আছোঁ। তো এনকাৰেজমেণ্টটো হৈ যাব পজিটিভ, অন দি আদাৰ হেণ্ড প্ৰেছাৰটো হৈ যাব নিগেটিভ। চ' যদি কেতিয়াবা পজিটিভ অৰ নিগেটিভ কজেছৰ কাৰণে আমি ইণ্টাৰেষ্ট দি আছোঁ বা এটেনশ্যন দি আছোঁ কিবা এটা বস্তুত, সেইটোক কোৱা হয় ষ্টিমুলেশ্যন, যোনটো আমি ফাৰ্ডাৰ আহিবলগীয়া টপিকছবোৰত ডিটেইলছত পাম। দ্য ছিক্স পইণ্ট ইজ ডেফিনিট এইম। অৰ্থাৎ যেতিয়া আমি কিবা এটা বস্তু, কিবা এটা কাম টাৰ্গেট ৰাখি কিনে কৰোঁ, তেতিয়া আপোনালোকে দেখা পাব যে সেই কামখিনি ভালদৰে কমপ্লিট হয়। এজ ফৰ এক্সাম্পল, ছাপ'জ আপোনালোকৰ এক্সাম আহি আছে এতিয়া টেটৰ। আপোনালোকে বহুত এনেকুৱা আছে যোনে ভাবে কি পিছত এডভাৰ্টাইজমেণ্ট দিলে পঢ়িম, কিছুমানে এতিয়াৰ পৰাই পঢ়ি গৈছে। তো সকলোৰে বেলেগ বেলেগ টাৰ্গেট আছে। চ' সেইবাবে আমি যিমানে ভালদৰে টাৰ্গেটছবোৰ ৰাখোঁ সিমানে আমাৰ কমপ্লিট হোৱা চান্স থাকে আৰু আমি লাইফত আগুৱাই যোৱাত সহায় হয়। দ্য ছেভেন্থ পইণ্ট ইজ লিংকিং উইথ একচুৱেল লাইফ। অৰ্থাৎ যেতিয়া আমি কিবা এটা বস্তু আমাৰ লাইফৰ লগত ৰিলেট কৰি কিনে পঢ়োঁ, আমি ভালদৰে বুজি পোৱাত সহায় হয়। আৰু যেতিয়া টিচাৰজনে কিছুমান বস্তু, কিছুমান টপিক আপোনালোকৰ লাইফৰ লগত ৰিলেট কৰি কিনে পঢ়ায়, তেতিয়া আপোনালোকে দেখা পাব যে আপোনালোকে ভালদৰে বুজি পায়। সেইবাবে এইখিনি কথা আমি মনত ৰখা উচিত যে ইন ফিউচাৰ যেতিয়া আপোনালোকে টিচাৰ হ'ব, কিছুমান টপিকছ এনেকুৱা থাকিব য'ত আমি লাইফ ৰিলেটেড কৰিব পাৰোঁ। সেইবাবে যিমান পাৰে আপোনালোকে ষ্টুডেণ্টছৰ ৰিয়েলিটিৰ লগত, লাইফৰ লগত ৰিলেট কৰি কিনে পঢ়াবলৈ চেষ্টা কৰিব। দ্য এইথ পইণ্ট ইজ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। অৰ্থাৎ এইটো ইনক্লুচিভ এডুকেশ্যনত আহি যাব। আমি জানো যে এটা ক্লাছত সকলো ষ্টুডেণ্টছে সমান নহয়। কিছুমান থাকিব টপাৰ্ছ, কিছুমান থাকিব বেক বেঞ্চাৰ্ছ, কিছুমান থাকিব এভাৰেজ ষ্টুডেণ্টছ। এণ্ড তাৰে ভিতৰতো কিছুমান এনেকুৱা থাকিব মে বি ফিজিকেলি হেণ্ডিকেপ্ট এণ্ড অল। সেইবাবে আমি কেনেদৰে সকলোকে মিলাই কিনে এক কৰি কিনে পঢ়াব পাৰোঁ, সেইটো এটা মেইন চেলেঞ্জ হয় টিচাৰ এজনৰ। এণ্ড ডেট ইজ ৱাই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ জানি কিনে আমি কেনেদৰে ইনক্লুচিভ কৰি তেওঁলোকক ইনক্লুড কৰি কিনে সকলোতে পঢ়াব পাৰোঁ, সেইটো এটা মেইন পইণ্ট হৈ যায় এই টপিকটোৰ। দ্য নেক্সট পইণ্ট ইজ কোৰিলেশ্যন। অৰ্থাৎ আমি যেতিয়া কিছুমান ছাবজেক্ট পঢ়াওঁ, এনেকুৱা দেখা পাব যে আপোনালোকে এই টপিকটো পাৰ্টিকুলাৰ বেলেগ এটা ছাবজেক্টৰ লগত ৰিলেটেড আছে। যেনেকৈ হিষ্ট্ৰীৰ যোনখিনি টপিকছ থাকে তাতেও মেপছ থাকে, এণ্ড আমি সেই টপিকখিনি যোনখিনিত বিশেষকৈ মেপ আছে
জিঅ'গ্ৰাফি ছাবজেক্টৰ টপিকৰ লগত আমি ৰিলেট কৰি কিনে পঢ়াব পাৰোঁ আৰু এনেদৰে ষ্টুডেণ্টছবোৰে কোৰিলেটেড কৰি অৰ্থাৎ ইণ্টিগ্ৰেটেড হৈ ভালদৰে বুজাত সহায় হয়। দ্য নেক্সট এণ্ড দি মষ্ট ইম্পৰ্টেণ্ট পইণ্ট ইজ চাইল্ড চেণ্টাৰ্ডনেছ। বৰ্তমান যিমানখিনি আপোনালোকে NAP NCF পাব তাতে আপোনালোকে দেখা পাব যে আমাক এইটোৱে কথা কোৱা হৈছে যে আজিকালি বৰ্তমান মডাৰ্ণ এডুকেশ্যনত চাইল্ডক আমি চেণ্টাৰত ৰাখি কিনে পঢ়াব লাগিব। অৰ্থাৎ ইয়াতে টিচাৰ চেণ্ট্ৰিক নহয়, এনভাইৰনমেণ্ট চেণ্ট্ৰিকো নহয়, চাইল্ড চেণ্ট্ৰিক হয়। যেতিয়া আমি চিলড্ৰেনবোৰক ভালদৰে গুৰুত্ব দিম, চিলড্ৰেনবোৰে যেতিয়া ভালদৰে কুৱেশ্যন কৰিব পৰা হ'ব, দেন আমি ক'ব পাৰোঁ যে ভালদৰে এডুকেশ্যনটো ভালদৰে শিক্ষাখিনি তেওঁলোকে আয়ত্ব কৰিব পাৰিছে। দ্য নেক্সট পইণ্ট ইজ ৰিক্ৰিয়েশ্যন। অৰ্থাৎ আমি ষ্টুডেণ্টছবোৰক এনেকুৱা মটিভেট কৰিব পাৰিব লাগিব যে তেওঁলোকৰ যোনখিনি ক্ৰিয়েটিভনেছ আছে সেইখিনি তেওঁলোকে দেখাব পাৰে। বেছিভাগ টিচাৰ এনেকুৱা আছে যোনে অকল লেকচাৰ মেথডতে শিকায়, তেওঁলোকে ইমান ষ্ট্ৰিক্টনেছ দেখায় যে ষ্টুডেণ্টছবোৰে ভালদৰে ক্ৰিয়েটিভনেছটো দেখাবই নোৱাৰে। সেইবাবে আমি যেতিয়া টিচাৰ হিচাপে ষ্টুডেণ্টছক পঢ়াবলৈ যাওঁ তেওঁলোকৰ ক্ৰিয়েটিভনেছটো আমি মনত ৰাখিব লাগিব, তেওঁলোকৰ ক্ৰিয়েটিভিটিও দেখাবলৈ তেওঁলোকক সাহস আমি দিব লাগিব। দ্য লাষ্ট পইণ্ট ইজ এনকাৰেজিং ছেল্ফ লাৰ্ণিং। অৰ্থাৎ যেতিয়া আমি টিচাৰ হিচাপে ষ্টুডেণ্টছক পঢ়াবলৈ যাওঁ বেছিভাগ এইটো দেখা যায় যে ষ্টুডেণ্টছবোৰে ফুল্লি ডিপেণ্ডেণ্ট হৈ যায় টিচাৰৰ ওপৰত, কিন্তু এইটো বেয়া কথা। কাৰণ আমি টিচাৰ হিচাপে ষ্টুডেণ্টছক গাইড দিব পাৰোঁ, যিমান পাৰোঁ আমি হেল্প কৰিব পাৰোঁ টপিকছবোৰ ভালদৰে বুজোৱাত, কিন্তু তেওঁলোকে কিমানখিনি ভালদৰে আয়ত্ব কৰিব পাৰিছে সেইখিনি অকল হ'ব তেওঁলোকৰ ছেল্ফ লাৰ্ণিঙত, ছেল্ফ প্ৰেক্টিছত। সেইবাবে আমি যিমান পাৰোঁ ষ্টুডেণ্টছবোৰক ছেল্ফ লাৰ্ণিং অৰ ছেল্ফ নলেজ অৰ ছেল্ফ প্ৰেক্টিছ কৰাবলৈ শিকাব লাগে। নাও লেটছ ডিছকাছ দি পেডাগজি পাৰ্ট, যোনখিনি আমাৰ অকণমান টপিক ৰৈ গৈছিল সেইদিনা। এতিয়া পেডাগজি মানে মই আপোনালোকক অলৰেডি কৈছিলোঁ যে ইট ইজ এ ছায়েন্স এণ্ড আৰ্টছ অফ টিচিং, বাট এই পেডাগজি ৱাৰ্ডটো ক'ৰ পৰা আহিছে? তো আপোনালোকে মনত ৰাখিব যে এই পেডাগজি ৱাৰ্ডটো দুটা গ্ৰীক ৱাৰ্ডৰ পৰা আহিছে। ওৱান ইজ পেডিডছ এণ্ড এনাডাৰ ইজ এগাগছ। পেডিডছ মিনিংটো হৈছে চাইল্ড আৰু এগাগছৰ মিনিংটো হৈছে টু লিড, ডেট ইজ টু লিড দ্য চাইল্ড। পেডাগজি ইজ দ্য ষ্টাডি অফ টিচিং মেথড। যেতিয়া আপোনালোকক পৰীক্ষাত সোধে যে পেডাগজিটো কিহৰ ষ্টাডি, টিচিং মেথড নে লিডিং দি চাইল্ড, যদি ডাইৰেক্ট মিনিংটো সোধে দেন ইট উইল বি লিডিং দি চাইল্ড, বাট যদি ষ্টাডি অফ কিহৰ সোধে ইট উইল বি টিচিং মেথড। এতিয়া বহুতে কনফিউজ হয় যে টিচিংটো বাইপলাৰ প্ৰচেছ নে ট্ৰাইপলাৰ প্ৰচেছ। তো ফাৰ্ষ্ট অফ অল বাইপলাৰ আৰু ট্ৰাইপলাৰ মানে কি? বাইপলাৰ মানে হৈছে য'ত টিচাৰ আৰু ষ্টুডেণ্টক বুজায়, আৰু ট্ৰাইপলাৰ মানে হৈছে য'ত টিচাৰ, চাইল্ড এণ্ড এনভাইৰনমেণ্টটো বুজায়। তো আপোনালোকে এতিয়া ক'ব যে সেইদিনাতো মই পঢ়াইছিলোঁ যে টিচাৰ, চাইল্ড আৰু এনভাইৰনমেণ্ট তিনিটা বস্তু থাকিব লাগিব, তো বৰ্তমান এডুকেশ্যনটোতো ট্ৰাইপলাৰ মেথড হ'ব লাগে। বাট এক্সামত যদি আপোনালোকক অকল টিচিং ইজ এ ডেছ প্ৰচেছ বুলি সোধে, কোনো মডাৰ্ণ কথা কোৱা নাই, কোনো মডাৰ্ণ ৱাৰ্ডটো ইনক্লুড কৰা নাই, দেন আপোনালোকে সেইটো বাইপলাৰ প্ৰচেছ বুলি দিব লাগিব, যোনটো অল্ড মেথড হয় আৰু এইটো দিছিল বাই জন এডামছ এণ্ড ফ্ৰবেল। আৰু আপোনালোকক যদি পৰীক্ষাত মডাৰ্ণ কনচেপ্টটোৰ কথা কোৱা থাকে যে টিচিংটো মডাৰ্ণ কনচেপ্টৰ মতে কি, তেতিয়া আমি ট্ৰাইপলাৰ প্ৰচেছ বুলি ক'ম, যোনটো নিউ মেথড হয় আৰু এইটো দিছিল বাই জন ডিৱে। আই হোপ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে এই টপিকটোত কিবা বুজি পোৱা নাই দেন মোক কমেণ্ট ডাউন কৰক। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। তো তেতিয়ালৈ থেংক ইউ, হেভ এ নাইচ ডে।